মুকলি অস্ত্ৰ প্ৰশিক্ষণে এতিয়া জোকাৰিছে সমগ্ৰ ৰাজ্য। নমস্কাৰ, আপোনালোকে চাই আছে প্ৰাগ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফোকাছ। মুকলি অস্ত্ৰ প্ৰশিক্ষণে এতিয়া জোকাৰিছে সমগ্ৰ ৰাজ্য। কিন্তু মঙলদৈ মহৰ্ষি বিদ্যা মন্দিৰত 4 দিনীয়াকৈ ৰাষ্ট্ৰীয় বজৰং দলে আয়োজন কৰিলে মুকলি অস্ত্ৰ প্ৰশিক্ষণ শিবিৰ। আৰু যি সময়ছোৱাত আচলতে ভাৰতবৰ্ষৰ যি সেনাবাহিনী, সেই সেনাবাহিনীলৈ বিশ্বই ভয় কৰে বা ভাৰতবৰ্ষৰ সেনাই আচলতে ভাৰতবাসীক নিৰাপত্তা প্ৰদান কৰি আছে, সেই সময়ছোৱাতেই দেখিবলৈ পোৱা গৈছে যে এটা বিশেষ সংগঠনে ৰাষ্ট্ৰীয় বজৰং দলে মুকলিকৈ অস্ত্ৰ প্ৰশিক্ষণ শিবিৰ তেওঁলোকে আয়োজন কৰিছে। এই গোটেই বিষয়বিলাক আজিৰ দিনটোত আমি প্ৰাগ ফোকাছত আলোচনা কৰিম। আৰু মোৰ সৈতে উপস্থিত আছে আমাৰ প্ৰাগ ডিজিটেলৰ জ্যেষ্ঠ সাংবাদিক দুলাল মিশ্ৰ। মই পোনে পোনে দুলাল মিশ্ৰৰ কাষলৈ ৰাখিছোঁ, যিহেতু মুকলিকৈ অস্ত্ৰ প্ৰশিক্ষণ শিবিৰ ৰাজ্যখনত 4 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে। এই গোটেই বিষয়টোক লৈ কি ক'ব আপুনি? আচলতে ৰাষ্ট্ৰীয় বজৰং দলে যিটো কাম কৰিছে, অস্ত্ৰ শিবিৰৰ আয়োজন কৰিছে, অস্ত্ৰ প্ৰশিক্ষণ শিবিৰৰ, এয়া ভাৰতৰ বাবে নতুন কথা নহয়। কাৰণ 2016 চনতো অযোধ্যাত তেনেকুৱা ধৰণৰ শিবিৰ বজৰং দলে আয়োজন কৰিছিল, কৰ্ণাটকত কৰিছে, ৰাজস্থানত কৰিছে, অন্যান্য ৰাজ্যবিলাকতো কৰিছে। কিন্তু অসমত সেয়া মুকলিকৈ হোৱা নাছিল, কিন্তু এইবাৰ হৈছে। আৰু এই মুকলি অস্ত্ৰ প্ৰশিক্ষণ এক ভয়াৱহ দিনৰ এটা ইংগিত বুলি ক'ব পাৰি। কাৰণ অসমত তেনে এক পৰিৱেশ গঢ় দিয়াটো এটা সাধাৰণ কথা হৈ থকা নাই আচলতে। আৰু প্ৰশাসনে কি কাৰণত বা কি ধৰণে এই বিষয়ত একোটা তেওঁলোকক অনুমতি দিলে মুকলি অস্ত্ৰ প্ৰশিক্ষণৰ বাবে, সেয়াও এক ৰহস্যৰ বিষয়। আৰু এই বিষয়ত এটা কথা ক'ব পাৰি যে একোখন বিদ্যালয় যে জ্ঞানৰ মন্দিৰ বুলি কোৱা হয়, সেই জ্ঞানৰ মন্দিৰত অস্ত্ৰ প্ৰশিক্ষণ কিদৰে দিব পাৰিলে এটা সংগঠনে? ভাৰতবৰ্ষ এনে এখন দেশ যিখন দেশৰ সেনাবাহিনীক গোটেই বিশ্বই সমীহ কৰে, যিখন দেশৰ সেনাবাহিনীয়ে কাৰ্গিল যুদ্ধত পাকিস্তানৰ সেনাক পৰাভূত কৰিছে, যিখন দেশৰ সেনাবাহিনীয়ে আজিৰ তাৰিখত পাকিস্তান আৰু চীনক এটা চাপত ৰাখিবলৈ সক্ষম হৈছে, সেইখন দেশত আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে একোটা সংগঠনক কি কাৰণত বা কি যুক্তিত অস্ত্ৰ প্ৰশিক্ষণ দিবলৈ অনুমতি প্ৰদান কৰা হ'ল, না তেওঁলোকে অনুমতি নোলোৱাকৈয়ে তেনেকৈ প্ৰশিক্ষণ দিছে, ইত্যাদি কথাবোৰে কিন্তু এতিয়া বিভিন্ন প্ৰশ্নৰ উদয় কৰিছে মানুহৰ মনত। গতিকে এই প্ৰশ্নসমূহৰ উত্তৰ কিন্তু প্ৰশাসনেই দিব লাগিব। আৰু প্ৰশাসনে এই প্ৰশ্নসমূহৰ উত্তৰ যদি এতিয়াই দিব নোৱাৰে, কালিলৈকে আকৌ অন্য এঠাইতো যে তেওঁলোকে এনেধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা নকৰিব, সেয়াও ক'ব নোৱাৰি। গতিকে এই বিষয়ত প্ৰশাসনে কি ব্যৱস্থা লৈছে সেয়া কিন্তু লক্ষণীয় হৈ পৰিব। মই অন্য এটা বিষয়লৈ আহিম, কিয়নো যিটো সময়ত আচলতে আলফা স্বাধীনক লৈও কিন্তু যথেষ্ট চৰ্চা চলি আছে। আচলতে আলফা স্বাধীন এটা সশস্ত্ৰ সংগঠন, আলফা স্বাধীনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা মন্তব্য কৰিছে, সেই মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈ আছে। আলফা স্বাধীনে এতিয়া অসমৰ বাহিৰৰ পৰা অসমত কুটাঘাতমূলক কাম কাজ বিভিন্ন সময়ত কৰি আছে, কিন্তু ৰাষ্ট্ৰীয় যিটো বজৰং দল, যি বজৰং দল আচলতে হিন্দুত্ববাদীৰ আধাৰত তেওঁলোকে প্ৰতিষ্ঠা এটা সংগঠন, সেই সংগঠনটোৱে যিসমূহ কাম কাজ কৰিছে, কোনোবা এটা সময়ত এই অসমৰ যি পৰিস্থিতি সেয়া ভয়াৱহতাৰ দিশলৈ গতি কৰিব পাৰে। যিকোনো মুহূৰ্ততে তেওঁলোকে মুকলিকৈ অস্ত্ৰ প্ৰশিক্ষণৰ শিবিৰ আজি হয়তো মঙলদৈত কৰিছে, কাইলৈ হয়তো যোৰহাটত কৰিব, কাইলৈ হয়তো গুৱাহাটীত কৰিব। গতিকে এই গোটেই যিটো ঘটনা সংঘটিত হৈছে, এই ঘটনাটোৰ পাছত আপুনি ভাবেনে যে যিহেতু পূৰ্বতেও আপুনি কৈছে যে কৰ্ণাটকত তেওঁলোকে প্ৰশিক্ষণ শিবিৰ প্ৰতিষ্ঠা কৰিছিল, অস্ত্ৰ প্ৰশিক্ষণৰ শিবিৰ, বা পূৰ্বতে অন্য স্থানত তেওঁলোকে কৰিছিলে, তাৰ পাছত অসম আৰক্ষীয়ে কিবা অসমৰ যিটো গৃহ বিভাগ, এই গৃহ বিভাগটোৱে কিবা ব্যৱস্থা ল'বনে, নে অসমৰ গৃহ বিভাগটো কোনোবা সময়ত তেওঁলোকে নিজকে বিফল বুলি ভাবিছে নেকি, যাৰ দৰে আচলতে এটা সংগঠনে প্ৰশিক্ষণ ল'ব লগা হৈছে, অস্ত্ৰ প্ৰশিক্ষণ দিব লগা হৈছে? এতিয়া আলফা স্বাধীন এটা নিষিদ্ধ সংগঠন আৰু বজৰং দল নিষিদ্ধ সংগঠন নহয়। কিন্তু সংগঠন এটা নিষিদ্ধ হয় বা নহয় সেয়াৰ পিছৰ কথা। কিন্তু একোটা সংগঠনে এনেদৰে মুকলিভাৱে কোনো অস্ত্ৰৰ প্ৰশিক্ষণ দিব পৰাটো কোনো যুক্তিসংগত বা আইনসংগত কথা বুলি আমাৰ দৃষ্টিত কিন্তু আমি নাভাবোঁ। তেনেকৈ এনেধৰণৰ কাম অতি ভয়ংকৰ কাম। কাৰণ আজি তেওঁলোকে বিভিন্নজনক অস্ত্ৰৰ প্ৰশিক্ষণ দি তেনেকুৱা ধৰণৰ এটা মানসিকতা গঢ় দিবলৈ চেষ্টা কৰিছে, যিটো মানসিকতাই যুৱ প্ৰজন্মক এক ধ্বংসৰ দিশলৈ গতি কৰাব। আজি আমেৰিকাৰ অৱস্থা কি হৈছে? আমেৰিকাত আজি মানুহৰ হাতে হাতে বন্দুক, যাৰ ফলত আজি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ক'বলৈ বাধ্য হৈছে দেশখনত বন্দুক নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকে এখন বিধেয়ক আনিব। কিন্তু আজি ভাৰতবৰ্ষত যদি মুকলিকৈ এনেদৰে অস্ত্ৰৰ প্ৰশিক্ষণ দিয়া হয়, সেই সংগঠন জেহাদী সংগঠনেই হওক বা হিন্দুত্ববাদী সংগঠনেই হওক বা আন কোনো সংগঠনেই হওক, কিন্তু এই ক্ষেত্ৰত কোনো সংগঠনেই এনেদৰে মুকলিকৈ অস্ত্ৰ প্ৰশিক্ষণ দিয়াটো কোনো ধৰণে আইনসংগত বা যুক্তিসংগত হ'ব নোৱাৰে বুলি আমাৰ ধাৰণা। লগতে এটা কথা ক'ব লাগিব, যিযোগে বজৰং দলৰ ৰাষ্ট্ৰীয় সভাপতি মনোজ কুমাৰ সিঙৰ গ্ৰেপ্তাৰক লৈ ইতিমধ্যে যথেষ্ট চৰ্চা চলিছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বা ভাৰতীয় জাতীয় কংগ্ৰেছৰ ফালৰ পৰা দাবী কৰা হৈছে যে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে। এই যিসমূহ আচলতে বিষয় চলি আছে, গ্ৰেপ্তাৰ কৰিব লাগে, গ্ৰেপ্তাৰ সৈন্য হেতুটো পৰৱৰ্তী পৰ্যায়ত গৃহ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু এই যিসমূহ বিষয় চলি আছে, মঙলদৈৰ যিটো আচলতে ঘটনা সংঘটিত হ'ল, এই গোটেই বিষয়টোক লৈ যদি মই আপোনাক সোধোঁ যে
কিমান দূৰ আচলতে গ্ৰহণযোগ্য ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ এখন দেশ সেইখন দেশত এটা হিন্দুত্ববাদী সংগঠনে হাতত বন্দুক লৈ হয়তো দুদিন আজি তেওঁলোকে প্ৰশিক্ষণ দিছে কাইলৈ হয়তো সেই সংগঠনৰ যিসকল সদস্য আছে তেওঁলোকে হাতত বন্দুক বা পিষ্টল লৈ তেওঁলোকে হয়তো ৰাজপথত ঘূৰি ফুৰিব গতিকে দেশৰ যিটো পৰিস্থিতি সেই দেশৰ পৰিস্থিতি কোনোবা এটা সময়ত বা অসমৰ যিটো পৰিস্থিতি আজি মণিপুৰত যি ঘটনা সংঘটিত হৈছে মণিপুৰত আজি হাতে হাতে বন্দুক লৈ আচলতে যুৱকক দেখিবলৈ পোৱা গৈছে তেনেকুৱা এটা পৰিস্থিতিহে গতি কৰিব পাৰে নেকি অসম না তেনে এক পৰিস্থিতি সৃষ্টি কৰাৰ বাবেই হয়তো তেওঁলোকে তেনেধৰণৰ প্ৰশিক্ষণৰ আয়োজন কৰিছে এয়া সম্যক ধাৰণা এটা কৰিব পাৰি এই বিষয়ত আৰু মনোজ কুমাৰ সিঙৰ যি কথা ক'লে মনোজ কুমাৰ সিং বুলি নহয় এই প্ৰশিক্ষণৰ সৈতে জড়িত আন যিসকল ব্যক্তি আছে তেওঁলোকৰ বিৰুদ্ধেও অতি কঠোৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগে কাৰণ এনেধৰণৰ অন্যায় কাম এনেধৰণৰ অপৰাধমূলক কাম বুলি যাক ক'ব পাৰি কাৰণ এনেধৰণৰ প্ৰশিক্ষণে সামাজিক বাতাবৰণ বিনষ্ট কৰিব মানুহৰ জীৱনৰ প্ৰতি ভয় আনিব গতিকে এনেধৰণৰ কাৰ্যৰ সৈতে যিসকল ব্যক্তি জড়িত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তেওঁলোকে এটা যুক্তি দিয়ক যদি তেওঁলোকক চৰকাৰে ন্যায়সংগতভাৱে এনেধৰণৰ প্ৰশিক্ষণ দিয়াৰ বাবে কোনো কৰ্তৃত্ব প্ৰদান কৰিছে সেই কৰ্তৃত্বৰ বিষয়ে তেওঁলোকে ৰাইজক অৱগত কৰক আৰু যদি কৰ্তৃত্ব প্ৰদান কৰিছে তেন্তে ইমান ডাঙৰ একোটা সেনাবাহিনী আছে এটা বিশাল গৃহ বিভাগৰ দপ্তৰ আছে ভাৰতবৰ্ষত আৰু অসমতো আছে তাৰপিছতো কিয় এনে একোটা সংগঠনক অস্ত্ৰ প্ৰশিক্ষণৰ বাবে অনুমতি প্ৰদান কৰা হৈছে হয় নিশ্চয়কৈ আচলতে মই দুলুল মিশ্ৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আমি যদি ফোনযোগে আচলতে সংযোগ স্থাপন কৰিম আমাৰ মংগলদৈ যিগৰাকী সংবাদকৰ্মী আছে দুলাল ডেকাৰ সৈতে আমি সংযোগ স্থাপন কৰিম দুলাল ডেকাৰ পৰা কিছু কথা জানিম যে বৰ্তমান সেই স্থানত আচলতে কি ঘটনা সংঘটিত হৈ আছে বা কিদৰে অস্ত্ৰ প্ৰশিক্ষণ দিয়া হৈছিল বা কিমান সদস্যই বজৰং দলৰ সদস্যই তাত আচলতে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছিল গোটেই বিষয়বিলাক আমি ফোনযোগে সংযোগ স্থাপন কৰিম আমাৰ মংগলদৈ সংবাদদাতা দুলাল ডেকাৰ সৈতে নিশ্চয়কৈ আচলতে যি মংগলদৈত যি ঘটনা সংঘটিত হ'ল এতিয়া সমগ্ৰ ৰাজ্যতে আচলতে জোকাৰণিৰ সৃষ্টি কৰিছে কেৱল ৰাজ্যতেই নহয় গোটেই দেশখনতে আচলতে এতিয়া জোকাৰণিৰ সৃষ্টি কৰিছে মই পোনে আপোনাৰ পৰা জানিব বিচাৰিম যে ৰাষ্ট্ৰীয় বজৰং দলৰ এই যি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছিল মুকলিকৈ তেওঁলোকে অস্ত্ৰৰ প্ৰশিক্ষণ দিছিল কিমান মান সদস্যই প্ৰশিক্ষণ লৈছিল বা কোন জড়িত আছিল কিবা আপুনি তথ্য লাভ কৰিছে নেকি বৰ্তমান হয় ৰাষ্ট্ৰীয় বজৰং দলে কাৰ্গিল বিজয় উপলক্ষে তেখেতসকলে এক কেম্পৰ আয়োজন কৰিছিল মংগলদৈ মহৰ্ষি বিদ্যা মন্দিৰত হয় প্ৰায় 400 সদস্যই প্ৰশিক্ষণ লৈছিল অস্ত্ৰ প্ৰশিক্ষণ লৈছিল আমি অস্ত্ৰৰ ভিতৰত দেখিছিলোঁ যে এটা ভিডিঅ' আচলতে ভাইৰেল হৈছিল এই ভিডিঅ'ৰ পৰা গোটেইখিনি পোহৰলৈ আহিল আৰু অস্ত্ৰৰ ভিতৰত আমি ধনুকাঁড় দেখিছিলোঁ লগতে কিছুমান মৰণাস্ত্ৰ দেখিছিলোঁ সেইটো স্পষ্টকৈ এতিয়া গম পোৱা নাই আচলতে এয়াৰ গান নে বেলেগ ধৰণৰ মৰণাস্ত্ৰ হ'ব পাৰে কিন্তু সেই মৰণাস্ত্ৰৰ পৰা কিছু ধোঁৱা দেখিছিলোঁ যিটো নেকি আচলতে আশ্চৰ্যকৰ কথা যে কেনেধৰণৰ মৰণাস্ত্ৰ প্ৰশিক্ষণ তেখেতসকলে লৈছিল তাকে লৈ এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আমি দৰং জিলাৰ আৰক্ষী অধীক্ষক গৰাকীৰ লগতো আমি কথা পাতিছোঁ তেখেতে ইতিমধ্যে তদন্ত কৰি আছে আৰু তদন্তৰ পিছতে তেখেতে সংবাদ মাধ্যমৰ গোটেই কথাখিনি প্ৰকাশ কৰিব কিন্তু মুকলিকৈ তেখেতসকলে এক শোভাযাত্ৰা কৰিছিল মংগলদৈ চহৰৰ মাজৰে আমি কঁকালত দেখিছিলোঁ সেই মৰণাস্ত্ৰবোৰ বান্ধি লৈছিল আৰু পিষ্টল দেখিবলৈ পোৱা গৈছিল হয় নিশ্চয়কৈ আচলতে সেই কাভাৰটোৰ ভিতৰত কেনেধৰণৰ পিষ্টল আছিল এয়াৰ গান নে বেলেগ ধৰণৰ মৰণাস্ত্ৰ সেইটো কিন্তু এতিয়াও স্পষ্ট হোৱা নাই কিন্তু তেখেতসকলৰ কঁকালত কিন্তু সেই মৰণাস্ত্ৰ বন্ধা আছিল আৰু আৰক্ষীৰ সন্মুখেৰে তেখেতসকলে এই শোভাযাত্ৰা উলিয়াইছিল আৰক্ষীয়ে সেই সময়ত কিন্তু সুধিব লাগিছিল বা বাধা দিব লাগিছিল বা পৰীক্ষা কৰিব লাগিছিল যে এই মৰণাস্ত্ৰ তেখেতসকলে এনেদৰে মুকলিকৈ কেনেদৰে শোভাযাত্ৰা কৰিব পাৰে ইয়াকে লৈ এক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু আইন শৃংখলাৰ প্ৰতিও এক ভাবুকি সৃষ্টি হৈছে আৰু ইতিমধ্যে দৰং আৰক্ষীয়ে কৈছে তেখেতসকলে তদন্ত কৰি আছে আৰু তদন্তৰ পিছতে সকলোখিনি কথা পোহৰলৈ আহিব মই অন্য এটা বিষয় লৈ যাম যিটো কৈছে আপুনি মুকলিকৈ অস্ত্ৰ লৈ প্ৰায় 400 সদস্যই এটা ৰেলী কৰিছে বুলি ক'ব লাগিব গতিকে এই তাৰ সেই সময়ছোৱাত আচলতে যিসকল স্থানীয় তাত লোক আছিলে যিসকল লোক হয়তো সেই ৰেলীত জড়িত নাছিল তেওঁলোকৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ আছিলে সেই সময়ছোৱাত যে মুকলিকৈ অস্ত্ৰ লৈ কোনোবা ঘূৰি ফুৰিছে সেই সময়ছোৱাত যিসকল মংগলদৈ চহৰৰ মাজমজিয়াত থকা লোকসকলৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ আছিলে হয় যেহেতু কাৰ্গিল বিজয় উৎসৱৰ লগত সংগতি ৰাখি তেখেতসকলে এক মুকলি শোভাযাত্ৰা কৰিছিল আৰু পিন্ধনত তেখেতসকলৰ পেণ্টটো আমাৰ সেনাৰ পোছাকত আছিল আৰু সেইটো আপত্তি কৰিব লগা সেনাৰ পোছাকত তেখেতসকলে এনেদৰে মুকলিকৈ শোভাযাত্ৰা উলিয়াইছে আৰু মৰণাস্ত্ৰ লৈ কেনে তেখেতসকলক শোভাযাত্ৰা কৰিছে আৰু ৰাইজেও প্ৰত্যক্ষ কৰিছে ৰাইজ কিন্তু আচৰিত হৈছিল যে আচলতে এনেদৰে মুকলিকৈ মংগলদৈ চহৰৰ মাজৰে আৰক্ষীৰ সন্মুখৰে এনেদৰে মৰণাস্ত্ৰ লৈ কিদৰে আচলতে এই শোভাযাত্ৰা উলিয়াব পালে সেইটো কিন্তু এক চৰ্চাৰ বিষয় আৰক্ষী অধীক্ষক গৰাকীয়ে কিবা মন্তব্য প্ৰকাশ কৰিছে নেকি গোটেই বিষয়টোক লৈ পেলাই কিবা মন্তব্য প্ৰকাশ কৰিছে নেকি বৰ্তমান হয় এতিয়ালৈ তেখেতে মন্তব্য প্ৰকাশ কৰা নাই কিন্তু আমি জানিব পাৰিছো তেখেতে ইতিমধ্যে তদন্ত কৰি আছে আৰু তদন্তৰ পিছত আচলতে এই মৰণাস্ত্ৰসমূহ
কি আছিল সেই কথা পোহৰলৈ আহিব আৰু কিছু সময়ৰ পাছতে হয়তো তেখেতে মন্তব্য আগবঢ়াব। আচলতে আমি সংযোগ স্থাপন কৰিলোঁ আমাৰ মংগলদৈৰ সাংবাদিক দুলাল ডেকাৰ সৈতে আৰু মংগলদৈৰ সতীৰ্থগৰাকীয়ে ইতিমধ্যে কৈছে যে প্ৰায় 400 সদস্য ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰায় 400 সদস্যই কেৱল মাত্ৰ মহৰ্ষি বিদ্যা মন্দিৰতে নহয় তেওঁলোকে মংগলদৈ চহৰত কাৰ্গিল দিৱস উপলক্ষে আচলতে তেওঁলোকে ৰেলী কৰিছিল আৰু যি ৰেলীৰ সময়ছোৱাত আচলতে তেওঁলোকে সেনাৰ যিটো আচলতে পোছাক সেনাৰ পোছাকৰ কথা ইতিমধ্যে উল্লেখ কৰিছে সতীৰ্থগৰাকীয়ে গতিকে তেওঁলোকে হাতত আৰু কঁকালত আচলতে পিষ্টল লৈ যোৱাৰ প্ৰসংগ উত্থাপন হৈছে আৰু যি সময়ছোৱাত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰসংগও কিন্তু উত্থাপন কৰিব লাগিব কিয়নো গৃহমন্ত্ৰীৰ গৃহ বিভাগটো সম্পূৰ্ণৰূপে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ দায়িত্বত আছে আৰু যিগৰাকী মুখ্যমন্ত্ৰীক বৰ্তমান সময়ত কোৱা হয় যে ডাইনেমিক মুখ্যমন্ত্ৰী আৰু কেৱল মাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান অসমতে নহয় ভাৰতবৰ্ষৰ প্ৰেক্ষাপটতো কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তা আছে গতিকে সেইগৰাকী মুখ্যমন্ত্ৰীৰ ওপৰত অসমবাসীৰ হয়তো আস্থা আছে গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰিব হয় ইতিমধ্যে যিহেতু আমি ফোনযোগে সকলো কথা পাতিছোঁ যি বিষয়ে আচলতে যিখিনি বিষয়ে ইতিমধ্যে উল্লেখ কৰিছোঁ অতি স্পৰ্শকাতৰ কিছুমান বিষয় আৰু যাৰ বাবে মই জ্যেষ্ঠ আমাৰ সাংবাদিক দুলাল মিশ্ৰৰ সৈতে কিছু কথা পাতিম যে ইতিমধ্যে আমি তেওঁৰ সৈতে কথা পাতিছোঁ দুলাল ডেকাৰ সৈতে আমি কথা পাতিছোঁ মংগলদৈৰ যিগৰাকী সতীৰ্থ সাংবাদিক তেখেতে ইতিমধ্যে উল্লেখ কৰিছে যে 400 আচলতে ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্যই কিন্তু কাৰ্গিল দিৱস উপলক্ষে ৰাজপথত ৰেলীও কৰিছিল আৰু তেতিয়া কঁকালত আচলতে পিষ্টল দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰসংগলৈ আহিবলৈ মুখ্যমন্ত্ৰীগৰাকীৰ যিটো দায়িত্বতে আছে গৃহ বিভাগটো মুখ্যমন্ত্ৰীৰ ওপৰত এতিয়া অসমৰ জনসাধাৰণৰ কিন্তু বিশ্বাস বা আস্থা দেখিবলৈ পোৱা যায় গতিকে কি ক'ব গোটেই বিষয়টোক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত কাৰণ যিটো কাম বজৰং দলে আজি কৰিছে সেই কামটো ন্যায়সংগত নহয় বুলি সকলোৱে জানে বা সকলোৱে দেখিছে আৰু যি ক্লেমফেচ বস্ত্ৰ পিন্ধি তেওঁলোকে চহৰৰ মাজেৰে সমাদল কৰিছে তেওঁলোকৰ কঁকালত বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰ আছিল বুলিও ইতিমধ্যে আমাৰ সাংবাদিকে মংগলদৈৰ সাংবাদিক দুলাল ডেকাই আমাক জনাইছে আৰু তাৰপিছতো আমি বিভিন্ন ধৰণৰ ভিডিঅ' লাভ কৰিছোঁ যিবোৰ ভিডিঅ'ত তেওঁলোকক স্পষ্টভাৱে দেখা গৈছে তেনেধৰণৰ মাৰণাস্ত্ৰ লৈ ফুৰা গতিকে এনেধৰণৰ মাৰণাস্ত্ৰ লৈ ফুৰাটো এক দৰং আৰক্ষীৰ বাবে এক কিন্তু ব্যৰ্থতা বুলি ক'ব লাগিব কাৰণ তেওঁলোকৰ চকুৰ সন্মুখেৰেই তেওঁলোকে আগবাঢ়ি গৈছে সমদল কৰি গৈছে গতিকে মুখ্যমন্ত্ৰীয়ে এই বিষয়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি কাৰণ তেওঁৰ ওপৰত মানুহৰ আস্থা আছে আৰু তেওঁ ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি বৰ্তাই ৰাখিবৰ কাৰণে যথেষ্টখিনি কৰিছে আৰু এই বিষয়ত তেওঁ আৰক্ষী সংস্কাৰৰ বিষয়টোৰ কথা বাৰে বাৰে কৈ আহিছে আৰু দৰং আৰক্ষীয়ে কিয় এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে গ্ৰহণ কৰা নাই সেই বিষয়টো মুখ্যমন্ত্ৰীয়ে নিজে তদাৰক কৰিলে বিষয়টো যথেষ্ট স্পষ্ট হ'ব আৰু এই বিষয়ত জড়িতসকলক উপযুক্তভাৱে তেওঁলোকক জেৰা কৰিলে আচল কথাবিলাক ওলাই পৰিব আৰু তেওঁলোকক জেৰা কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি এতিয়া সকলোৱে অনুভৱ কৰিছে হয় নিশ্চয়কৈ আচলতে আজিৰ আমি প্ৰাক ফ'কাছৰ বিষয়টো পুনৰ কৈছোঁ যে অস্ত্ৰ প্ৰশিক্ষণক লৈ যি মুকলিকৈ অস্ত্ৰ প্ৰশিক্ষণ সেই মুকলি অস্ত্ৰ প্ৰশিক্ষণক লৈ এতিয়া ৰাজ্যত এটা জোকাৰণিৰ সৃষ্টি হৈছে মই পুনৰ কিছুমান বিষয় আচলতে আপোনালোকক ক'ব বিচাৰিছোঁ বিষয়সমূহ হৈছে যে ৰাজ্যৰ দেশৰ আচলতে যি বৰ্তমান সেনা আছে সেই সেনাই হয়তো প্ৰতিটো মুহূৰ্ততে দেশবাসীৰ নিৰাপত্তাৰ বাবে তেওঁলোকে কাম কৰি আছে দেশবাসীৰ নিৰাপত্তাৰ বাবে তেওঁলোকে অহোপুৰুষাৰ্থ কৰি আছে আৰু অন্য এটা বিষয় কৈছোঁ যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত কিন্তু বাৰে বাৰে উল্লেখ কৰি আছে যে অসম আৰক্ষীত বৰ্তমান সময়ত যথেষ্ট শক্তিশালী হৈছে আৰু অসম আৰক্ষীয়ে ইটোৰ পাছত ইটো আচলতে কিছু গুৰুত্বপূৰ্ণ পদক্ষেপো গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু তেনে সময়ছোৱাত আচলতে দৰং জিলাৰ মংগলদৈত যি আচলতে মহৰ্ষি বিদ্যা মন্দিৰত 4দিনীয়াকৈ অস্ত্ৰ প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হ'ল এই 4দিনীয়া অস্ত্ৰ প্ৰশিক্ষণ শিবিৰক লৈ বৰ্তমান সময়ছোৱালৈকে কিন্তু দৰঙৰ আৰক্ষী অধীক্ষকগৰাকী নিমাত হৈ আছে বা বৰ্তমান সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই গতিকে গোটেই বিষয়টোক লৈ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে অসম আৰক্ষীয়ে কি ধৰণৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰে নে অন্য যি আচলতে জনতাৰ যি অসম আৰক্ষীৰ ওপৰত বিশ্বাস আছে বা গৃহ বিভাগৰ ওপৰত যি বিশ্বাস আছে সেই বিশ্বাস আচলতে অটুট ৰাখিবলৈ হ'লে এই যি ৰাষ্ট্ৰীয় বজৰং দলৰ যি আচলতে প্ৰশিক্ষণ শিবিৰ সেই শিবিৰক লৈ কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে তাক লৈ এতিয়া ডাঙৰ প্ৰশ্নবোধকৰ উত্থাপন হৈছে